ৰূপহীহাটৰ শিঙিমাৰীত ৰাইজৰ ৰোষত 2 ড্ৰাগছ সৰবৰাহকাৰী। কলিয়াবৰ জিলা আমচুৱাৰু ৰাইজৰ সহযোগত কৰায়ত্ব কৰে 2 সৰবৰাহকাৰী। সৰবৰাহকাৰীৰ দৈৰ পৰা উদ্ধাৰ কৰিলে 11টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। ৰূপহীৰ শালপাৰাৰ আছাদুলৰ তাত ই ৰিক্সাৰে ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে শিঙিমাৰীত কলিয়াবৰ জিলা আমচুৱে আটক কৰে 2 সৰবৰাহকাৰী। আটকাধীন 2 ড্ৰাগছ সৰবৰাহকাৰী আজাহাৰুল আৰু চানাবুল বুলি জানিব পৰা গৈছে। সৰবৰাহকাৰীৰ দয় ৰাইজে লপা থপা দি গতাই দিয়ে ৰূপহীহাট আৰক্ষীক। টমটম ড্ৰাইভাৰ জিগাই সুধিছে ক'ত ঘৰ? মই নাই লগা চালপৰা ড্ৰাগছ লৈ আহিছিলা? নাই আমি খাবলৈ কাৰণে আহিছোঁ। ইমান গাল খাবলৈ আনিছিলা নে বিক্ৰী কৰিবলৈ? খাবলৈ কাৰণে আহিছোঁ। হা? ক'ৰ পৰা নিছা? ৰূপহীৰ পৰা। ৰূপহী কাৰ পৰা? সিও লগত আছিল। সিও লগত আছিলে? তাৰ নাম কি? চানাফুল। হুম? চানাফুল। চানাফুল চানাফুল। তোমালোকে এতিয়া কি ৰাইজে ধৰিছে? হা, কেইটা পাইছে? কণ্টেইনাৰ কেইটা পাইছে? 10টামান পালে আৰু 10টামান। ক'ত লৈ গ'লা হয় এইখিনি চালপৰা বিক্ৰী কৰিবলৈ? মই খাবলৈ আহিছোঁ। কিমান দিনৰ পৰা কৰি আছা এইটো ব্যৱসায়? আমি খাই আছোঁ 1-2 বছৰ। 1-2 বছৰ ধৰি।